হেল্ল' গুড মৰ্নিং সকলোকে বহুত দিনৰ পিছত আহি গ'লো আকৌ এটা নতুন ভিডিঅ' লৈ মানে মোৰ চৰ্দি লাগি এয়া মাতটো বদলি হৈ গৈছে আৰু নাকটো এনেকুৱা ডিষ্টাৰ্ব দি আছে নহয় মানে কি ক'ম কাটি পেলাওঁ লাগিছে নাকটো মোৰ বাৰু সেইবিলাক বাদ দিয়ক বহুত দিনৰ পিছত আহি গ'লো এটা নতুন ভিডিঅ' লৈ আশা কৰিছোঁ সকলো ঠিকে ঠাকে আছে আৰু মোৰ অৱস্থাটো বেয়া কিন্তু তেওঁ ব্লগটো বনাইছোঁ কাৰণ আজি গৈ আছোঁ মই এটা ধুনীয়া জেগাত ক'ত গৈ আছোঁ মই ক'ম কিন্তু আগতে মই এটা টেবলেট খাই লওঁ দেই একদম নাকটো কিবা লাগি আছে খাই ল'লোঁ টেবলেটটো এতিয়াহে যদি অলপ শান্তি পাওঁ আৰু এইটো মানে কি ক'ম আৰু তো এতিয়া মই কৈ আছোঁ মই ক'লৈ যাম তো বহি লওঁ আগতে পোহৰ অহা নাই মুখত তো আজি মই গৈ আছোঁ নেপাল মানে আমাৰ গাড়ী আছে এটা বজাত ইয়াৰ পৰা যাম শিলিগুৰিৰ পৰা নেপাল দেখিব কেনেকুৱা নে এনেকুৱা গোল নেপাল দেখিবলৈ তো কাম বৰ বিশেষ একো নাই এইটো কি আহি যায় মানে মোৰ হাতটো কাম একো বিশেষ নাই মানে ফুৰিব যোৱা বুলি ক'ব পাৰি আৰু এফালে পৰীক্ষাও পালেহি পঢ়া শুনাও আছে কিন্তু তাৰ মাজত এটা কামো আছে তো ফুৰিবই যাওঁ বুলি ক'ব পাৰি আপোনালোকক দেখাম এতিয়া টাইম হৈ গ'ল ৰাতিপুৱা 10টা আৰু আমাৰ গাড়ী আহিব 1টা বজাত তো 1টা বজাত গাড়ী আহিব এতিয়া 10টা বাজি গ'ল মই এতিয়া ধুনীয়াকৈ গা পা ধুই কিবা কাপোৰ এটা দুটা বান্ধি লওঁ এইবিলাক একো মই পেকিং চেকিং কৰাই নাই তো গা পা ধুই ৰেডি হৈ একদম তাৰপিছত লগ পাই আছোঁ টাইম হৈ গ'ল 12:30 আৰু মই ওলাই মেলি ৰেডি মানে মোৰ যে গাটো অলপ ভাল লাগি থকা নাই তথাপিও যাবতো লাগিব এতিয়া ওলাই গ'লোঁ তো বেগ লৈছোঁ মাত্ৰ এই দুটা এটা এইটো সৰু বেগটো সেইটো মোৰ এইটো সৰু দুইটা বেগ সৰু একো কাপোৰ নাই বা চুৱেটাৰ এটা আছে আৰু এটা পেণ্ট আছে ল'ৰা মানুহ ইমান কাপোৰ কি দৰকাৰ চব হৈ গ'ল এতিয়া যাব লাগে মাহীহঁত এইফালে ওলাই ৰখি আছে সিহঁতৰ ঘৰত যাওঁ তাৰ পৰা আৰু 1টা বাজিব এতিয়া তো গৈ থাকোঁ লাহেকৈ বেগ উঠাই জেই বজৰংবলীকে হৈ গ'ল এতিয়া আমাৰ চবৰে পেকিং চেকিং কৰা এতিয়া আমি ৰেডি যাবলৈ নেপাল ৰখি আছোঁ গাড়ী অহালে গাড়ীখন আহিম বুলি কৈছিলে এটা বজাত 1টাত কিন্তু পাবহি এতিয়া 2টা বাজিব 2টা গাড়ী ৰখি গ'ল কিবা কিবি খাই ল'লোঁ এতিয়া আকৌ আমাৰ গাড়ীত বহা আৰম্ভ গাড়ীটো ক'ত ৰখাইছে নাজানো কিন্তু এতিয়া ইয়াত পেট্ৰল ভৰাই আছে তো সকলোকে এতিয়া গুড নাইট একদম ৰাতিপুৱা লগ পাই আছোঁ ইয়াতে এতিয়া হ'ল কি মানে ৰাতিপুৱা 3:30 বজাৰ পৰা গাড়ী লাগি আছে জামত এতিয়া আকৌ আহিছে পুলিচ কি হয় এতিয়াহে নাজানো আৰু চব গাড়ীবিলাক পিছফালে এই চাইডেদি ওলাই গৈ আছে আৰু আমাৰখন এতিয়া ফাঁচি থাকিল মাজতে 3:30 মই এতিয়া 3 ঘণ্টা হ'ল তো ৰাইজ ফাইনেলি পালোহি শিলিগুৰি এয়া হৈছে এইটো শিলিগুৰি বাছ ষ্টেণ্ড আৰু ইয়াৰ পৰা এতিয়া যাম নেপাল কি মজাৰ ৰাস্তা আমাৰ মানে শিলিগুৰি পাওঁতে ট্ৰেফিক জামতে বহুত দেৰি হৈ গ'ল তো এয়া কি ধুনীয়া ৰাস্তা আৰু এই জীপখনতে আমি গৈ আছোঁ এতিয়া নেপাল বাকীখিনি কথা একদম হোটেলত গৈ পেলাই ক'ম কিমান দেৰি পাছত আমি পাইছোঁহি আৰু এতিয়া যাওঁতে কিমান টাইম লাগিব সেইটো আমি গমেই নাপাওঁ ইয়াত কিন্তু জেগা কি ধুনীয়া চাওক না কি ধুনীয়া একদম ৰাস্তা যে পূৰা ক্লিন একদম বঢ়িয়াই 2,000 years later. তো ৰাইজ পাই গ'লহি আমাৰ ৰুমটো ফাইনেলি এইটো কোন এইটো মই এইটো হৈছে আমাৰ সৰুকৈ এইটো ৰুম মানে ইয়াত থ'বলৈ আৰু এখন আহি পাই গোটেই বিচনা খিচনি
আৰু এখন মুচৰি দেই কিবা গোল গোল মই প্ৰথমতে ভাবিছিলোঁ সৰু পোৱালিক খেলোৱা বস্তু কিবা এখন মুচৰি আৰু এইটো বাথৰুম কোন আছ বাথৰুম যেতিয়া দেখাব ন এটা সোমাই আছে মানে তো এইটোৱে হৈছে সৰুকৈ ৰুম মানে আমি খুব বেছি চাগে আজি ৰাতিটো থাকিম নহ'লে কাইলৈ থাকিম নহ'লে কাইলৈও গুচি যাব পাৰোঁ তো একো প্লেন নাই তো সেইকাৰণে সৰুকৈ ৰুম আমাৰ দুটাৰ কাৰণে নেপালৰ এইটো মই এইটো মোৰ ভাই হেল্ল' আজি মানে ইয়াত আহি কিছু কষ্ট হ'ল অকণ ভালকৈ আছে এনেকৈ দিলে গ্ৰীণ মুখখন এনেকৈ দিলে পিংক গ্ৰীণ পিংক গ্ৰীণ পিংক আমি ৰাতিপুৱা 3:30 বজাৰ পৰা 7টালৈকে ফাঁচিছোঁ জামত তাৰপিছত আহি পাইছোঁ সেই হস্পিটেলত চকু দেখাই মোৰ চকু দেখালোঁ তাৰপিছত চশমা দিছে চশমাযোৰ বনাব দি থৈ আহিছোঁ কেনেকুৱা লাগিব চশমাযোৰ বনাব দি থৈ আহিছোঁ তাৰপিছত এই মাত্ৰ খাই এতিয়া ৰুমত সোমাইছোঁহে মানে বুকত যে কিবা হৈ গৈছিল পেট চেট মই এতিয়ালৈকে কাপোৰে খোলা নাই নেকি এতিয়া হাত মুখ ধুই ফ্ৰেছ হৈ লওঁ তাৰপিছত হস্পিটেললৈ যাম মই চশমাযোৰ আনিম আৰু হস্পিটেলখনো দেখাম আই হস্পিটেল নেপালৰ আৰু ইয়াৰ পৰা ভিউটো হয় এইখনে হৈছে হোটেল আৰু এইটো হৈছে বেলকনি আৰু এইখন হৈছে মই চকু দেখা হস্পিটেলখন মজাকৈ চাইছে একদম দেই মই এনেকৈ আহি মোৰ ৰুমটো খেলি মেলি লাগি যায় এইটোৱে হয় এইটোৱে হৈছে আমাৰ ৰুম আৰু আমি আহি গ'লোঁ ইয়াত মজাকৈ মানে চকুকেইটা চাইছে এফালে গৈছোঁ চকু চাইছে আৰু হৈছে তালৈ যোৱা তালৈ গৈছোঁ তাতো চাইছে মানে একে লগে লগে আৰু আমাৰ তাত হ'লে মানে ডক্টৰ আহিব গৈ মই বোলো ঘৰলৈ যাওঁ আমনি লাগি যায় ইয়াত বঢ়িয়া দেই চকু দেখাবলৈ মানে ইয়াত মজা আৰু একদম লগে লগে কাম চব আৰু মই আহিছোঁ মানে মোৰ চকুকেইটা ডনেট কৰি দিলোঁ ইয়াত একদম চকু মোক নালাগে আৰু এইকেইটা ডনেট এতিয়া হাত ভৰি গা চা ধুই আহোঁ মোৰ ভাগা লাগিছে অথনি আছিল বেলেগ ৰুম আৰু এতিয়া আমাৰ ৰুমটো চেঞ্জ হৈ গ'ল এবাৰ আহিছোঁ এইটো ৰুমত এফালে আমাৰ পল্টন ওলাই আছে আৰু মোৰ লেট্ৰিনটো দেখাই আছে লেট্ৰিনৰ চুইচ কোনটো বাথৰুম হা এইটো হৈছে লেট্ৰিন ভাগ্যৱান ইংলিছ লেট্ৰিন নহয় এটা ইংলিছ লেট্ৰিন নহয় আমাৰ ইণ্ডিয়াৰ লেট্ৰিন তো এতিয়া আমি গৈ আছোঁ চশমা আনিবলৈ মোৰ চকু ডনেট কৰা চশমাযোৰ এতিয়া আনিব যাম তাৰপিছত একো চোৱাই নাই তাতে কিবা কিবি খাই পেলাই আহিম এইখনেই হৈছে সেইখন বিখ্যাত আই হস্পিটেল য'ত মই আজি চশমা বনাই লো কিন্তু মাথা ঘূৰাই মই পিন্ধিলে সেইকাৰণে পিন্ধিব নোৱাৰোঁ এইখন হৈছে মিচি আই হস্পিটেল ইয়াত চশমা ইমানেই ফাষ্ট বনাই যে ফাষ্ট এণ্ড ফিউৰিয়াছতকৈও ফাষ্ট এণ্ড ফিউৰিয়াছ মোৰ লেবেৰা জিভা টান শব্দ মোৰ মুখত ফুটি নাহে সেইটোৱে ডাঙৰ কেছ টান শব্দ মোৰ মুখত নুফুটে গুড মৰ্ণিং গুড ইভিনিং ফ্ৰম নেপালৰ মেচি আই হস্পিটেলৰ পৰা এতিয়া আমি এবাৰ এনেই ফুৰিব ওলাই আহিছোঁ হোটেলত থকা বহুত হৈ গ'ল তো এতিয়া আমি অলপ এনেই ফুৰিবলৈ ওলাই আহিছোঁ আৰু তাই বনাইছে চশমা মোৰতো চশমা বনোৱা হৈয়ে গ'ল এই যে বিখ্যাত চশমা যিযোৰ পিন্ধিলে মোৰ এতিয়া মূৰ ঘূৰাই কলা মানুহ তাৰমানে আমি ক'ৰবাত ফুৰিব যাম এই টেম্পুখনৰ লগত দাম দৰ কৰি থকা হৈছে ইয়াত মানে ইমান দাম উঠিলেই 20 টকা য'লৈকে যায় 20 টকা 20 টকা নাই 30 টকা তো এয়া আমি আহি গ'লোঁ আকৌ আমাৰ হোটেলৰ ৰুমলৈ আজি ইমান ডাঙৰ কাৰেণ্ট হৈ গ'ল প্ৰথমতে এস্কেলেটাৰ দি উঠিলোঁ এখন কিহত উঠিছিলোঁ ৰেষ্টুৰেণ্ট আৰু ন তাৰপিছত নামিবলৈ বিচাৰি জেগা বিচাৰি নাই গোটেইখন বিচাৰি পাইছোঁহি না সুধিবও লাজ লাগিছে এতিয়া উঠি গ'লোঁ হয় এতিয়া নামিব নোৱাৰা হ'ল আমি কিমান টাইম ঘূৰি নামি আহিছোঁ তাৰপিছত নাই এখন খাবলৈ দোকান ইয়াত আৰু অটোৱালাক লাগে ইণ্ডিয়ান পইচা ফল মূলৱালাকো লাগে ইণ্ডিয়ান পইচা চবকে ইণ্ডিয়ান পইচা লাগে না মালটো অকণমান বেছি ইণ্ডিয়া সেইকাৰণে চবকে মানে ইণ্ডিয়ান পইচাই লাগে তো এতিয়াও চকুৰ পৰা টোপনি যোৱাই নাই পূৰা টোপনি আহি আছে ভিডিঅ'টো এতিয়া ইয়াতে সমাপ্ত কৰি দিওঁ বাকী কাইলৈ কি হয় কাইলৈ ঘৰলৈ যাওঁ নে ইয়াত থাকোৱে নে এইটো কাইলৈ ডিচাইড হ'ব তো আজি ভিডিঅ'লৈ নেপালৰ পাই বাই এতিয়া গুড নাইট দি দিলোঁ দেই শুমেই এতিয়া গুড নাইট